সদৌ অসম ভাওনা সন্মিলনৰ প্ৰথম বাৰ্ষিকী কেন্দ্ৰীয় অভিৱৰ্তন অহা 6, 7 আৰু 8 ডিচেম্বৰত টিয়কৰ কলিয়াপানীস্থিত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ প্ৰাংগণত অনুষ্ঠিত হ'ব। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা এই বিশাল অনুষ্ঠানত অংশ ল'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্য চৰকাৰৰ বহু কেইগৰাকী মন্ত্ৰীয়ে। মূলতঃ মাতৃভাষা ভাওনাৰ জৰিয়তে যুৱ সমাজত নৈতিকতা, ভক্তিৰ মাৰ্গ, আধ্যাত্মিক শক্তি অধিক শক্তিশালী কৰি তোলাৰ লগতে ভাওনা সংস্কৃতিৰ উত্তৰণৰ উদ্দেশ্যে এই অভিৱৰ্তন আয়োজন কৰিছে বুলি শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীৰ উপস্থিতিত সদৌ অসম ভাওনা সন্মিলনে এক সংবাদমেল আয়োজন কৰি এই কথা সদৰি কৰিছে। উক্ত সন্মিলনত যুৱ সন্মিলন, মহিলা সন্মিলন, ভাওনা প্ৰতিযোগিতাৰ বিচাৰকৰ সন্মিলন, সমাৱৰ্তন আদি বহু কাৰ্যসূচীৰ লগতে 3টা দিনত এখন অংকীয়া, এখন সত্ৰীয়া, এখন পূৰ্বতে গাঁৱে ভূঞে প্ৰচলিত আৰ্হিত আৰু এখন বৰ্তমান প্ৰতিযোগিতাৰ বাবে সাজু হোৱা মুঠ 4খন ভাওনাৰ প্ৰদৰ্শন হ'ব। সেই উক্ত 3টা দিনৰ কাৰ্যসূচীত সমূহ ৰাইজৰ উপস্থিতি সহায় সহযোগিতা কামনা কৰিছে। লগতে এই অভিৱৰ্তনে ভাওনা সংস্কৃতিৰ সৈতে পৰোক্ষভাৱে জড়িত শিল্পী কলাকুশলীৰ মাজত এক উমৈহতীয়া আলোচনা মঞ্চ গঠন হ'ব আৰু ইয়াৰ যোগেদি অনাগত দিনত এক সুন্দৰ সমন্বয়ৰ পৰিৱেশ সৃষ্টি হ'ব বুলি আশাবাদী উদ্যোক্তাসকল। অসমৰ ভাওনা শিল্পীসকলৰ নিৰাপত্তা আৰু স্বীকৃতিৰ বাবে যোৱা বছৰত গঠিত হোৱা সদৌ অসম ভাওনা সন্মিলনে ইতিমধ্যে এটা বছৰ অতিক্ৰম কৰিছে আৰু সেই এটা বছৰ অতিক্ৰম কৰাৰ পিছত আমি অহা 6, 7 আৰু 8 ডিচেম্বৰ তাৰিখে আমাৰ এখন কেন্দ্ৰীয় ৰাজ্যিক অভিৱৰ্তন আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ আৰু এই 3দিনীয়া কাৰ্যসূচীত আমি ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী মহোদয়, অসমৰ পৰা গৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আসন অলংকৃত কৰা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, অসমৰ শিক্ষামন্ত্ৰী মহোদয়, অসমৰ সাংস্কৃতিক মন্ত্ৰী মহোদয়, আমি তেখেতসকলকো আমন্ত্ৰণ জনাই সদৌ অসম ভাওনা সন্মিলনে 4খন বিভিন্ন প্ৰকাৰৰ দৰাচলতে ভাওনা আমি ভাওনাৰ ঐতিহ্য আৰু পৰম্পৰাক সুদৃঢ় কৰাৰ এটা আমি আঁচনি লৈছোঁ। এই ভাওনাকেইখনৰ ভিতৰত এখন অংকীয়া ভাওনা আৰু এখন হৈছে সত্ৰীয়া পৰম্পৰাৰ ভাওনা, এখন হৈছে পুৰণা অসমীয়া গাঁৱে ভূঞে চলি থকা পৰম্পৰাৰ ভাওনা আৰু আন এখন সাম্প্ৰতিক কালত প্ৰতিযোগিতা আদিত প্ৰচলিত হৈ থকা ভাওনা। এনেকুৱা ধৰণৰ 4খন ভাওনা পৰিকল্পনা কৰা হৈছে। অসমৰ বিভিন্ন ঠাইত প্ৰতিযোগিতাসমূহ হৈ আছে। এই প্ৰতিযোগিতাসমূহৰ পৰিপ্ৰেক্ষিতত আমি বিচাৰকসকলৰ এটা সন্মিলনৰ কথাও ভাবিছোঁ। অসমৰ প্ৰতিযোগিতাসমূহত যিমানসকল বিচাৰকে যোগদান কৰে সেই সকলো বিচাৰককে আমি আমন্ত্ৰণ জনাই তেখেতসকলৰ পৰা এটা যাতে আমি ঐক্যমত্যত উপনীত হ'ব পাৰোঁ সেইটোলৈ আমি যত্ন কৰিছোঁ। আমি এখন যুৱ সন্মিলনৰ পৰিকল্পনা কৰিছোঁ। যুৱ সন্মিলনত ভাওনা আৰু ভাওনাই যুৱ প্ৰজন্মক কেনেকৈ নৈতিক, আধ্যাত্মিক আৰু তেওঁলোকক এটা ভক্তি মাৰ্গৰ দিশেৰে আগবঢ়াই যোৱাত সহায় কৰিব সেই কথাটো লক্ষ্য ৰাখি আমি যুৱ সন্মিলনৰ ব্যৱস্থা কৰিছোঁ। তদুপৰি আমি 500গৰাকীমান আইৰ মাতৃৰ এটি দিহানামৰ ব্যৱস্থা কৰিছোঁ আৰু বিভিন্ন আলোচনা চক্ৰ আৰু শেষৰ দিনা আমি সমাৱৰ্তন সভা অথবা মুকলি সভা আমি আয়োজন কৰিছোঁ, য'ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যোগদান কৰাৰ কথা আছে। আমি আশা কৰিম মুখ্যমন্ত্ৰী মহোদয় প্ৰথম দিনাৰ কাৰ্যসূচী 6 তাৰিখৰ কাৰ্যসূচী আৰু আমাৰ অভিৱৰ্তন তেখেতে উদ্বোধন কৰাৰ কথা আছে। গতিকে আমি আশা কৰিম যে অসমৰ সমূহ ৰাইজে, টিয়কবাসী সমূহ ৰাইজে, যোৰহাটবাসী সমূহ ৰাইজে আমাৰ এই অভিৱৰ্তনত অংশগ্ৰহণ কৰিব আৰু অভিৱৰ্তন সাফল্যমণ্ডিত হোৱাত সহায় কৰিব। অসম আদিত্য, টিয়ক। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।